আসসালামু আলাইকুম রহমতুল্লাহ। মৰমৰ দৰ্শক বন্ধুসকল, আল্লাহ তাআলাই তেওঁৰ নেককাৰ বন্দাসকলক পৰীক্ষা কৰে, বিপদ আপদ দি বেমাৰ দি পৰীক্ষা লয়। ইয়াৰ ওপৰত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা হাদিস আপোনালোকৰ মাজত লৈ আহিছোঁ। ইবনে মাজাহ শৰীফৰ হাদিস হয়, হাদিস নম্বৰ 4023। হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, আল্লাহ তবাৰক ও তাআলাই তেওঁৰ নেককাৰ বন্দাসকলক পৰীক্ষা কৰে, ইমতিহান লয়, পৰীক্ষা কৰে আৰু তেওঁৰ দিনৰ হিচাপত পৰীক্ষা লয়। আল্লাহ তাআলাই যাৰ দিন বহুত মজবুত, বেছি মজবুত থাকিব, পুখতা থাকিব, মজবুত থাকিব, সেই হিচাপত তেওঁৰ পৰীক্ষা আল্লাহ তাআলাই লয়। আৰু যাৰ ইমান কমজোৰ থাকিব, সেই হিচাপত আল্লাহ তাআলাই তেওঁৰ পৰীক্ষাও কম লয়। আৰু আল্লাহ তবাৰক ও তাআলাই নেককাৰ বন্দাসকলক পৰীক্ষা এটাৰ পিছত এটা পৰীক্ষা লৈ থাকে আৰু তেওঁৰ গুনাহসমূহ মাফ কৰি থাকে। আল্লাহ তবাৰক ও তাআলাই তেওঁৰ বন্দাৰ গুনাহসমূহ এনেকুৱা মাফ কৰি দিয়ে আৰু গুনাহৰ পৰা পাক ও সাফ কৰি দিয়ে, এই ব্যক্তিজনে দুনিয়াত চলাফিৰা কৰে আৰু তেওঁৰ ওপৰত এটা গুনাহ নাথাকে, সব গুনাহ আল্লাহ তাআলাই মাফ কৰি দিয়ে। যে আল্লাহ তাআলাই বন্দাক যেতিয়া পৰীক্ষা কৰে, কেতিয়াবা বেমাৰ দি আল্লাহ তাআলাই পৰীক্ষা লয়, কেতিয়াবা পৰেশানি দি আল্লাহ তাআলাই পৰীক্ষা লয়, তেতিয়া আমি আল্লাহ তাআলাৰ ফালে আমি ৰুজু হ'ব লাগে, আল্লাহৰ ওচৰত আমি মদত বিচাৰিব লাগে, সহায় বিচাৰিব লাগে, আল্লাহ তাআলাৰ ওচৰত আমি দোয়া কৰিব লাগে বেছি বেছিকৈ, তেতিয়াহে আল্লাহ তাআলা আমাৰ গুনাহসমূহ মাফ কৰি দিব। আল্লাহ তাআলাই আমালোকক এই হাদিসৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন।